কৃষ্ণ জনগণৰ শিল্পীসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আমি আমাৰ আজি বৈষ্ণৱ পণ্ডিত সংগ্ৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰত মহাবন্ধাই আনন্দটো দেখাৰ ঐতিহ্যপূৰ্ণ যোৰহাট জিলাখনৰ এই মহাপুণ্য ক্ষেত্ৰত
এই মহাপুণ্যক্ষণত এই মহা বৈকুণ্ঠপুৰী স্বৰূপ দ্বিতীয় বৈকুণ্ঠ স্বৰূপ এই পবিত্ৰ ক্ষেত্ৰত সমাবেত হোৱা আমাৰ ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপ লক্ষ লক্ষ ভগত বান্ধৱ আইমাতৃ যুৱক যুৱতী আমাৰ বৃদ্ধ বনিতা ভাত বান্ধৱ আইমাতৃসকল সহযোগী ৰাইজ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ ক্ষেত্ৰত বৰ্তমান এই এৰালতলী পথাৰ মহাবন্ধৱ এৰালতলী পথাৰ আজি দ্বিতীয় বৈকুণ্ঠপুৰত পৰিণত হৈছে পুণ্যতীৰ্থ মহামিলনৰ মানৱ তীৰ্থত পৰিণত হৈছে আজি এই পবিত্ৰ ধৰ্মধ্বজা শ্ৰীমন্ত শংকৰদেৱৰ 94 সংখ্যক অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজা আমি নীল আকাশত ইতিমধ্যে উৰুৱালো এই ধৰ্মধ্বজা আমাৰ গুৰুৰ প্ৰতীক আমাৰ দেৱৰ প্ৰতীক আমাৰ নামৰ প্ৰতীক ভগতৰ প্ৰতীক আমাৰ ধৰ্মৰ প্ৰতীক আমাৰ ঈশ্বৰৰ প্ৰতীক এই পতাকা তলত আমি সমবেত হৈ আমি আজি মানৱতাৰ জয়গুণ গাবলৈ গৈছোঁ আমি মানৱতাৰ বিকাশৰ কথা ক'বলৈ গৈছোঁ আমি সমন্বয়ৰ বাৰ্তালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা 550 বছৰতকৈ আগতেই আমাৰ এই পুণ্যক্ষেত্ৰ অসমভূমিত অলপ দূৰতেই বৰদোৱাত আবিৰ্ভাৱ হৈ ইয়াত বৰদোৱাৰ মাজত ভৰি থৈ পেলাই আমাৰ গোটেই জগতবাসীক উদ্দেশ্য কৰি যুৱক কৰি তেওঁ আহ্বান জনাইছিল ভাৰত জাতীয় বন্ধু লোক হৈ পঢ়াইটো উপদেশ এৰা ৰজান কিবা কথা পৰৱেশ গতিকে আমাৰ মানৱ জীৱন দুষ্প্ৰাপ্য বন্ধু এই দুষ্প্ৰাপ্য মানৱ জীৱন আমি পাই আমাৰ জীৱন কেনেকৈ সবল কৰিব লাগে আমি মানৱতাৰ বাণীৰে কেনেকৈ আমাৰ জীৱন উদ্ভাসিত কৰি তুলিব লাগে গোটেই মানৱ জাতিৰ কেনেকৈ কল্যাণৰ কাম কৰিব লাগে সমন্বয়ৰ বাৰ্তালৈ শান্তিৰ বাৰ্তালৈ প্ৰগতিৰ বাৰ্তালৈ সহযোগিতাৰ বাৰ্তালৈ বিশ্বাসৰ বাৰ্তালৈ আস্থাৰ বাৰ্তালৈ আমি যদি সমগ্ৰ মানৱ জাতিক উন্মোচন কৰিব লাগে আমি সকলো এই আত্মাস্বৰূপে ভগৱন্তৰ চৈতন্য মূৰ্তি স্বৰূপে যদি আগবঢ়াই দিব লাগে এই জাতি বৰ্ণ ধৰ্ম সংখ্যাই সকলোকে এই আহ্বান জনাই মহাপুৰুষ এখন ডাঙৰ অসমত তেওঁ ভেটি নিৰ্মাণ কৰিছিলে আজিৰ পৰা প্ৰায় 4 বছৰ 5 বছৰতকৈ অধিক বছৰ পূৰ্বে এনেকুৱা এজন যুৱকাৰী এনেকুৱা এখন গোটেই বিশ্বৰ পৰা 30,000 বছৰৰ দ্বাৰা যদি গোটেই বিশ্বৰ ইতিহাস পঢ়িবলৈ যায় গোটেই ধৰ্মৰ ইতিহাস পঢ়িবলৈ যায় চকু ফুৰাই চাই দেখিবলৈ পাব মহাপুৰুষ গুৰুজনাৰ সৰ্বগুৰু এগৰাকী মহাপুৰুষ ঈশ্বৰগুৰু ধৰ্মগুৰু